মাক শুক্লাই যাওয়া নাই ন র এক ইয়ার পরে এটা কিক মারিম চাই থাক তই ইয়াক র ইয়াক আজি হবা ৰ'দটো যেনেকৈ দিছে গোটেই গছৰ তলত বহি অলপ শান্তি আৰু বা সৌটো ভোলা নহয়নে ইয়াৰ ক'ত যায় ৰ'দে ৰ'দে এই ভটাই ইয়াত অকলে অকলে বহি আছ যে কিয় এই বোলা এই ৰ'দখনত ঘৰত থাকিব পাৰিবিনে তই কচোন এই গোটেই ঘৰত থাকিলে কিবা জুই জ্বলি থকা যেন লাগে এই গছৰ তলত বহিছোঁ অলপ শান্তি পাইছোঁ এই মই তোকেই বিচাৰি আছোঁ এটা সাংঘাতিক কথা ক'বলৈ কি কথা কচোন ঐ আমাৰ গাঁৱৰ যে হাবিখনৰ মাজতে যে পুৰণা এই ঘৰটো যে আছে তাত বহুত পুৰণা খাজানা লুকাই থোৱা আছে গম পোৱা নাই অ' নাজানো নহয় মানুহে কোৱাহে শুনিছোঁ এই আজি ৰাতি ওলাবি বুজিছ দুয়ো খাজানা বিচাৰি যাম পালে দুয়ো মালামাল এই বোলা নাই নাই দেই সেই ঘৰটোত যাব চবেই ভয় কৰে কোনোবাইতো কয় তাত বোলে ভূতটো তাত থকা বুলি যাব নোৱাৰা তেনেকৈ সেই বাদ দে ভূতটো এইবিলাক থাকে নেকি ভূতটোত এইবিলাক মানুহে এনেই গৈছে ৰাতি ওলাবি দে হ'ব দে তেন্তে ঐ এতিয়া ব'ল টৰ্চ লাইট কিবা কিবি এইবিলাক যোগাৰ কৰোঁ অলপ ব'ল ব'ল ভটাই 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 বোলা আহিছ নেকি ৰ গৈছোঁ ৰ এই ইও মানে অলগদ্ধ এটা শুই আছে ব'ল ব'ল চব মানুহ হৈছে দেৰি কৰি লাভ নাই ব'ল বোলা অলপ অলপ ভয় লাগিছে এই ভয়ছে বাদ দিওঁ ব'ল বোলা এই হাবিখনৰ মাজে ৰাতিখন যাবি ভয় লাগি আছে এই ভয়ছে বাদ দিওঁ দেখা নাই কি ধুনীয়া জনাক আছে একো নহয় ডাইৰেক্ট জিতে মই আছোঁ নহয় ব'ল তই মোৰ লগত আছ নহয় সেইকাৰণে ভয় লাগি আছে কেতিয়া তই মোক এৰি পলা ৰিক্স নাই সেই তই যে কথাবিলাক ক আৰু তই মোৰ নেংটা কালৰ বন্ধু তোক এৰি মই পলাম নেকি নহ'লে আৰু খাজানা আনিবলৈ তোক লগ ধৰণে মইতো অকলে আহিব পাৰিলোঁ নতুবা বেলেগ কাৰোবাক লৈ আহিব পাৰিলোঁ হয় তোক কিয় লৈ আহিছ হ'ব দে দেখা যাব ব'ল এতিয়া আহি ৰাখ এই হাবিখন পাৰ হৈ ঘৰটো পাই যাম এই ভটাই ক'তো হাৱলি পাই গ'লোঁ ব'ল ঐ ভোলা যি ভয়ানক জেগা এতিয়া যদি কোনোবাই মাৰি কিনে পেলাই থৈ দিয়ে আমাক গাঁৱৰ মানুহে কিন্তু গম নাপায় তয়ো কিবা অমংগলীয় কথাবিলাক কৈ থাক এই ভটাই আহ ভিতৰত ব'ল তই যাচোন মই কৈছোঁ যা এই ভটাই ক'ত বাহিৰত থাক ভূতে দাঙি লৈ যাব ব'ল এই ভোলা ভয় নেদেখুৱাবিচোন ভোলা কি ভয়ানক ঘৰ এই ভটাই ভয়ানক চনক বাদ দে কিবা পাবলৈ হ'লে অলপ সাহস কৰিব লাগিব জীৱনত বুজিছা নাই বাকী চব বাদ দে ভটাই তই ওপৰত যা আৰু মই তলত চাওঁ আৰু শুন ওপৰত যদি কিবা ভয়ানক বস্তু দেখ তাৰ পৰা মোক চিঞৰ লগাবি বুজিছ এতিয়া তই ওপৰত যা আৰু মই তলত চাওঁ হ'ব দে ইয়াততো একো পোৱাই নাই এনেই আহিলোঁ নেকি ৰাতিখন সেইটো ৰুমত যাই চাওঁ সেইটো ৰুমত কিবা থাকিব পাৰে ফলাটোৰ লগত যে কিয় আহিছিলোঁ মৰিবলৈ মই ইয়াত বাপৰে পাকি এই মোক ভাঙি দিম যা বোলা চোন কিবা পাইছে চাগে গৈছোঁ ৰ ঐ ভদাই কি দেখিলি কিবা পালি নেকি চিঞৰি মাতিছ যে কিনো দেখিলো দেখা নাই এইটো কি দেখা নাই এইটো মেকুৰী আকৌ সেইটোও তই ভয় কৰ নে তও যে মাক শুক্লাই যাওয়া নাই ন ৰ ইয়াৰ পৰা এটা কিক মাৰিম চাই থাক তই ইয়াক ৰ ইয়াক আজি মিয়াও ৰ মাক চায়াক আজি তয়ো ভদা এবাৰ ভয়াটোত দে ঐ বোলা ভয়টো চোৱাটোৰ বাদ দে মোৰ মনটো একদম ভাল লগা নাই কিবা এটা হ'ব যেন লাগি আছে ব'ল ঘৰলৈ যাওঁ ব'ল বাদ দে এইবিলাক কোন হয় সেইকেইটা কোনে বোলা কোনে মাতিছ তাকেতো ৰ
বিচাৰি আহিছ তহঁতে? আমি ইয়াত খাজানা বিচাৰি আহিছিলোঁ। ঘৰৰ মানুহে কৈছে ইয়াত বোলে বহু পুৰণি ৰজাৰ খাজানা আছে, সেইবোৰ বিচাৰি আমি আহি গ'লোঁ। অ' ভদাই ধুনীয়া ধুনীয়া কথা কৈছা তই। খাজানা খাজানা পাবি ইয়াত? ইয়াত একো খাজানা নাই। ইয়াত এটা গাঁৱৰ ৰহস্য এটা ৰহস্য আছে। যদি সেই ৰহস্যটো তহঁতে বিচাৰি উলিয়াব পাৰ, সেই খাজানা ৰজাৰ ধন টকা পইচা তহঁতৰ। যা। আপুনি কোন? মই ৰজাৰ ৰখীয়া আছিলোঁ। বুঢ়াই এইবিলাক হাঁহি মাৰি থাকোঁতে ভয় খাম বুলি ইকাঠিহে মাৰা যাব। এই ভদাই বিচাৰ, কি ৰহস্য আছে ইয়াত? আজি খাজানা লৈহে যাম। খাজানা পাবিনে মৰিবি ৰিক্স নাই ৰ। এই বুঢ়াটো ক'ত গ'লো? মই আছো দে, মই তলতে আছো। হেই কি মানুহে, একবাৰ ডাঙৰ হয় একবাৰ সৰু হয়। এই ভদাই ইয়াত একো নাই, ব'ল সৰুটো ৰুমত যাওঁ, তাত কিবা থাকিব পাৰে। ব'ল আজি তই যিটো মোচন লগাইছ, আজি হয় এবাৰ লাজ যাব, নহয় খাজানা পাম আমি। ব'ল। এই ভদাই এই তিনিখন দুৱাৰতে কিবা ৰহস্য সোমাই আছে, বুজিছ? ব'ল নহ'লে দুৱাৰকেইখন খুলি চাওঁ, ৰহস্য উলিয়াব পাৰিলে খাজানা আমাৰ। ৰ দুৱাৰ খুলিবি ৰ, দুৱাৰৰ পিছফালে বা কি আছে জান? তই থাক এনেকৈ, মই খুলি দিম। ৰবা, দুৱাৰকেইখন খোলাৰ আগতে মোৰ কথা এটা শুনি লোৱা। এই দুৱাৰ তিনিখন যে আছে, এই দুৱাৰ তিনিখনত ডাঙৰ ৰহস্য সোমাই আছে। ইয়াৰে এখন দুৱাৰত আছে জুই, যে তোমাক এক পলকতে পুৰি শেষ কৰি দিব। আৰু এখন দুৱাৰত আছে পানী, যি তোমাক এক পলকতে ডুবাই মাৰি পেলাব। আৰু এখন দুৱাৰত আছে সোণ ৰূপ খাজানা, আৰু যিয়ে তোমাক মালামাল কৰি দিব। গতিকে সাৱধানে এই দুৱাৰকেইখন খুলিবা। মনত ৰাখিবা, যদি ভুল দুৱাৰ খোলা, এক পলকতে তুমি মৃত্যুক সাৱটি ল'বা। বুঢ়াটো মাজে মাজে আহে, ফুটুংকৈ দেখা দিব আৰু ভয় লগাই গুচি যায়। কি যে হ'ব। এই বোলা ভাবিছা কিন্তু সঁচা কথা হ'ব পাৰে। মোৰলৈ মৰিব ইচ্ছা নাই, মোক খাজানা নালাগে, মই ধনীও নহওঁ, মই এনেকৈ থাকিম। এই ৰহ ভদাই, অলপ ভাবিব দেচোন। বুঢ়াই কোৱা কথাটো মই অলপ কেলকুলেশ্যন কৰি চাওঁ। ভদাই এটা কথা কচোন তই, এখন দুৱাৰত আছে জুই আৰু এখন দুৱাৰত আছে পানী, আৰু এখন দুৱাৰত আছে খাজানা। দুৱাৰ আছে তিনিখন। এতিয়া তই কচোন, জুই আৰু পানী যেন একেলগে থাকে? কেতিয়াও নাথাকে। গতিকে জুই এখন দুৱাৰত থাকিব, পানী এখন দুৱাৰত থাকিব। বুজিছ? আৰে ভোলা, অথনিয়ে বুঢ়াই সেইটোৱে কৈ গ'ল। এখন দুৱাৰত জুই আছে, এখন দুৱাৰত পানী আছে, আৰু এখন দুৱাৰত খাজানা আছে। সেইটো কথা ময়ো বুজি পাইছোঁ। সেইটো কথা আকৌ তই মোক কিয় কৈ আছ? বুৰ্বকৰ সীমা নাই, ননচেন্স এটাক মই লগত লৈ আহিছোঁ চালা। এই ভদাই চা, যদি এইখন দুৱাৰত জুই আছে, তেন্তে এইখন দুৱাৰত পানী আছে। আৰু মোৰ এইটো খাটৰা মাইণ্ডে কৈছে এইখন দুৱাৰতে খাজানাটো আছে, কাৰণ জুই আৰু পানী একেলগে নাথাকে। সেইটো পিছে হয়। এই বোলা বাদ দে, মৰিলে মৰিলোঁ, যদি জীয়াই থাকোঁ খাজানা পাম। খোল। কৃষ্ণ কৃষ্ণ প্ৰভু। জয় শ্ৰীৰাম। ভদাই খাজানা পাই গ'লো, আহি যা। মালামাল আমি মালামাল, খাজানা লৈ
মালামাল খাজানা লৈ আমি ঘৰত যাম এই বোলা এই কি কৰিম এই ইমানবোৰ এই বোলা তোৰ মালামাল হৈ গ'লো কেনে মই কৈছিলো না ইয়াতে খাজানা ৰখা বুলি সাব্বাস সাব্বাস টেকেলৰা কিন্তু এটা কথা মনত ৰাখিবা তোমালোকে এই খাজানা এই সোণ ৰূপবোৰ কেতিয়াও তোমালোকে নিজৰ কামত খৰচ কৰিব নোৱাৰা এই সকলোবোৰ ধন তোমালোকে ৰাইজৰ কামত খৰচ কৰিব লাগিব ৰাইজৰ সমাজৰ কামত বিলাই দিব লাগিব আৰু যিদিনাই তোমালোকে এই ধন এই সোণ ৰূপবোৰ নিজৰ কামত খৰচ কৰিবা সেইদিনাই তোমালোক দুটাৰে মৃত্যু হ'ব বোলা ধনী আমি নহ'লো কষ্টবোৰ এনেই গ'ল ভৰাই হ'ব ব'ল একো নহয় যিয়ে নহওক ৰাইজৰ কাৰণে হ'লেওতো আমি সেই ধনবোৰ খৰচ কৰিব পাৰিম আমাৰ গাঁওখনৰ কিবা ভাল হ'ব নে কি কওঁ ব'ল ভদাই এই বুঢ়াটোৱে এটা কথা শিকাই থৈ গ'ল যে সমাজৰ উন্নতিয়ে আমাৰ উন্নতি